হেল্ল' বন্ধুসকল। এক্সেল মাষ্টাৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'খনত আমি শিকিম যে ফৰ্মেটিং কেনেকৈ কৰে। আগৰ ভিডিঅ'খনত আমি জানিছো যে কেনেকৈ আমি আনডু ৰিডু অৰ ফৰ্মেটিং আনডু ৰিডু অৰ অটোফিল কেনেকৈ কৰা হয়। আজি ক্লাছত আমি শিকিম যে কেনেকৈ আমি ফৰ্মেটিং কৰিব পাৰি। একচুৱেলি ফৰ্মেটিং কিহৰ কাৰণে কৰা হয়? ফৰ্মেটিং কৰিলে ডাটাবিলাক ৰিডেবল, ক্লিন আৰু প্ৰফেশ্যনেল লুকছ দিব পাৰি ফৰ্মেটিং কৰি। চব ফৰ্মেটিং কেনেকৈ কৰে আমি আজি ক্লাছত দেখাম। সাপোজ আমি ইয়াতে এটা লাইন লিখিলো, এক্সেল মাষ্টাৰ ক্লাছ। সাপোজ আমি ইয়াতে এক্সেল মাষ্টাৰ ক্লাছ লিখিলো। লিখাৰ পিছত এটা আমি ডাউনলোড কৰিম, অলপ ডাউনলোড কৰিম মানে ইয়াতে অলপ জুম কৰি দিওঁ মাষ্টাৰ ক্লাছ। তো আমি ইয়াত কি কৰিব লাগিব, অলপ ফৰ্মেটিং কৰিম। ফৰ্মেটিং মানে হ'ল ইয়াতে যেতিয়া ফৰ্মেটিং কৰিম তেতিয়া লুকছটো ক্লিন আৰু এট্ৰেক্টিভ হ'ব। একচুৱেলি বেচিক ফৰ্মেটিং মানে হ'ল, বেচিক ফৰ্মেটিং মানে ইয়াতে আমাৰ কভাৰ কৰিম বেচিক ফৰ্মেটত ফন্ট সাইজ, ফন্ট ষ্টাইল, বোল্ড, ইটালিক আৰু আন্ডাৰলাইন। অৰ্থাৎ বেচিক ফৰ্মেটিঙত আমি কি কি শিকিম, কি হ'ব, ফন্ট ষ্টাইল আমি দিম, ফন্ট সাইজ, ফন্ট ষ্টাইল। ফন্ট সাইজ যদি বঢ়াব খুজো তেতিয়াহ'লে আমি ইয়াতে যাব লাগিব। ইয়াত হৈছে ফন্ট ষ্টাইল। যদি আমাক ফন্ট ষ্টাইল কেনেকুৱা লাগে, এইটো ফন্ট ষ্টাইল লাগে, তেতিয়াহ'লে আমি ফন্ট ষ্টাইলটো ইয়াতে বঢ়াই দিব পাৰোঁ। এইটো হৈছে ফন্ট ষ্টাইল। তাৰপিছত আছে ফন্ট সাইজ। ইয়াতে যদি ফন্ট সাইজ বঢ়াব লগা হয় আমি এনেকে ফন্ট সাইজটো বঢ়াই দিব পাৰোঁ বা কমাব পাৰোঁ। এইটো হৈছে ফন্ট সাইজ। এইটো আমি ফন্ট সাইজ সাপোজ 14 দিলোঁ ফন্ট সাইজ। তাৰপিছত আমি যদি বোল্ড দিব খুজো তেতিয়াহ'লে এইটো বোল্ড হ'ল। এইটো ইটালিক সাইজ হ'ল, এইটো ইটালিক সাইজ হ'ল। তাৰপিছত এইটো আন্ডাৰলাইন হ'ল। যিহেতুকে আমি এইটো আন্ডাৰলাইন দিলোঁ, আন্ডাৰলাইন দিম। তো এইটো হৈছে আন্ডাৰলাইন, বোল্ড, ইটালিক, আন্ডাৰলাইন আমি কৰি দিলোঁ এইটো। তাৰপিছত ইয়াতে আমি দিব লাগিব যে আমি ক্লাছ ইয়াতে কি কি লিখিম। তো ইয়াত আমাৰ ক্লাছ 1, সাপোজ ইয়াতে আমি দিলোঁ ক্লাছ 1, ইয়াতে ক্লাছ 2, ইয়াতে দিলোঁ ক্লাছ 4 আৰু ইয়াতে দিম ক্লাছ 5। আমি ইয়াতে ক্লাছ 5 লৈকে দিছোঁ। এতিয়া এইখিনিও আমি ফৰ্মেটিং কৰিম কেনেকে। এইটো যদি আমি ফন্ট চেঞ্জ কৰিব লগা হয় তেতিয়াহ'লে ফন্ট আমি এনেকে চেঞ্জ কৰিম। ফন্ট চেঞ্জ কৰাৰ পিছত এইটো বোল্ড কৰিম অলপ। বোল্ড কৰাৰ পিছত যদি ইটালিক সাইজ লাগে অলপ ইটালিক কৰি দিম। আন্ডাৰলাইন এইটো নালাগে। তাৰপিছত আমি কি কৰিব লাগিব, ইয়াতে আমাৰ ফন্ট সাইজ গ'ল, ফন্ট ষ্টাইল গ'ল। তাৰপিছত আমি কি কৰিলো, বোল্ড, ইটালিক, আন্ডাৰলাইন, বোল্ড, ইটালিক, আন্ডাৰলাইন। অৰ্থাৎ এইকেইটা হ'ল মেইন ফৰ্মেটিং পাৰ্টস। আমি কি কৰিলো, বোল্ড, ইটালিক, আন্ডাৰলাইন, ফন্ট ষ্টাইল আৰু ফন্ট সাইজ। তো আমি কেনেকে ফন্ট ষ্টাইল চেঞ্জ কৰিলো, ফন্ট সাইজ চেঞ্জ কৰিলো, ইয়াতে বেচিক ফৰ্মেটিং কৰিলো। তো বেচিক ফৰ্মেটিঙৰ ক্লাছত আমি আজি শিকিলো যে কেনেকে আমি ফন্ট ষ্টাইল চেঞ্জ কৰিব পাৰি, ফন্ট সাইজ। যদি এইটো ফন্ট ষ্টাইল বেলেগ লাগে তেতিয়াহ'লে আমি এটা নহয় গোটেইকেইটা এনেকে চিলেক্ট কৰিব লাগিব। গোটেইকেইটা চিলেক্ট কৰাৰ ফৰ্মুলা ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি মাউচৰ যিটো ইয়াতে ইনচাৰ্চন পইণ্ট আছে এইটো আমি ধৰি লৈ ড্ৰেগ কৰিব লাগিব। ড্ৰেগ কৰাৰ পিছত আমি ইয়াতে যাম, ফন্ট ষ্টাইলত যাই আমি যিকোনো ফন্ট ষ্টাইল ইয়াতে সিলেক্ট কৰো, এই ফন্ট ষ্টাইলটো ইয়াতে হৈ যাব। সাপোজ এইটো ফন্ট ষ্টাইল বা এইটো ফন্ট ষ্টাইল সিলেক্ট কৰিলে এইটো ফন্ট ষ্টাইল হৈ গ'ল। ওকে, তেনেকে আমি ফন্ট ষ্টাইল, ফন্ট সাইজ আৰু লগত বোল্ড, ইটালিক, আন্ডাৰলাইন কৰিব পাৰোঁ। যদি এটা পাৰ্টিকুলাৰ এইটো আন্ডাৰলাইন লাগে তেতিয়াহ'লে আন্ডাৰলাইন দিব পাৰোঁ। এইটো আন্ডাৰলাইন লাগিলে আন্ডাৰলাইন কৰি দিব পাৰোঁ। এনেকে আৰু যদি আন্ডাৰলাইনটো আমাক বেলেগ বেলেগ ষ্টাইলো লাগে তেতিয়াহ'লে কিন্তু আমি ইয়াতে যাব লাগিব, আন্ডাৰলাইন ইয়াতে লিখা আছে ডাবল লাইন, ইয়াতে ডাবল লাইন আমি দিলে আন্ডাৰলাইনটো ডাবল লাইন হ'ব। ঠিক আছে। তো আজিৰ ক্লাছত আমি শিকিলো যে কেনেকে ফন্ট ষ্টাইল, ফন্ট সাইজ আৰু বোল্ড, ইটালিক, আন্ডাৰলাইন কৰে। নেক্সট ক্লাছত আমি আকৌ ভালকে আমি জানিম যে কেনেকে আমি অলপ এডভান্স লেভেলৰ ফৰ্মেটিং কৰিব পাৰোঁ।